नमो बुद्धाय। व्रत परित्याग बादुली चराइर परित्राण। पुरेन्तं बोधिसंभारे निब्बतं व्रत जात्यं यस्य तेजेन दवग्गे महासक्तं विभज्यते थेरस्य सारिपुत्रस्य लोकनाथेन भासितं कपत्थैं महातेजं परित्यक्तं भनामहे परित्यक्तं भनामहे। भगवान बुद्धई এই পৰিত্ৰাণ সূত্ৰটো স্থবিৰ হাৰিপুত্ৰক ব্যক্ত কৰিছিল। অতীত কালত স্বয়ং বোধিসত্ত্বই মগধ ৰাজ্যৰ এখন অৰণ্যত এবাৰ বাদুলি হৈ জন্মগ্ৰহণ কৰিছিল। এদিন তাৰ পিতা মাতাই তাক অকলে এৰি থৈ আহাৰ বিচাৰি গৈছিল। তেতিয়াও তাৰ উৰিবলৈ ক্ষমতা হোৱা নাছিল। হঠাৎ সেই হাবিখনত দাও দাওকৈ জুই জ্বলি উঠিছিল আৰু সকলোবোৰ চৰাই প্ৰাণৰ ভয়ত উৰি গুচি গ'ল। বৰ্তক চাপক বোধিসত্ত্বৰ পিতামাতাও মৰণৰ ভয়ত আবি এৰি পলায়ন কৰিলে। তেতিয়া বোধিসত্ত্বই চকু মেলি দেখে যে যিয়ে তাক খেদি আহিছে আৰু তাৰ মৃত্যু অনিবাৰ্য। তেতিয়া বৰ্তক চাবক বোধিসত্ত্বই ভাবিলে, মোৰ যদি উৰিবলৈ পাখি থাকিলহেঁতেন, ক্ষমতা থাকিলহেঁতেন, ময়ো উৰি গুচি গলোহেঁতেন। মোৰ পৰম হিতৈষী মাতা পিতাও মৃত্যুৰ ভয়ত মোক এৰি গুচি গ'ল। মোৰ আজি কোনো নাই, মোক আজি ৰক্ষা কৰিবলৈ কোনো নাই। তেতিয়া সি তেওঁৰ শীল সমাধি প্ৰজ্ঞা কৰুণা আদিৰ সৎগুণবোৰ কথা স্মৰণ কৰিবলৈ ধৰিলে। তেতিয়া সি অতীত কালৰ প্ৰজ্ঞা কৰুণা মৈত্ৰী আদিৰ সৎগুণৰ কথা স্মৰণ কৰিবলৈ ধৰিলে। বোধিসত্ত্বৰ এই সত্য ক্ৰিয়াৰ ফলত আচৰিতভাৱে অগ্নিবোৰ অস্বাভাৱিক ৰূপে প্ৰতিনিবৃত্ত হৈ পৰিছিল। সুত্তং
পুত্ৰ অৰ্থি লোকে শিলগুণ সৎসং সস্য নুদয়া তেন সস্যেন কাহামি হচ্চক্রিয় মনুত্তরম জগত জীৱৰ গুণৰাজি শীল সমাধি সত্যসূচী দয়া কৰুণা মৈত্ৰী আদি সত্যগুণ আছে। মই সেই সমস্ত গুণবোৰ স্মৰণ কৰি অনুত্তৰৰ সত্য ক্ৰিয়া কৰিল। আবজ্জত্বা ধম্ম বলং চৰিত্তা পূৰ্বকে জিনে সচ্চৰলমবস্যায় হস্যক্ৰিয়ং কাসহং। মই ধৰ্ম গুণবোৰক স্মৰণ কৰিল, অতীতৰ বুদ্ধবোৰক স্মৰণ কৰিল, সত্যৰ বলক স্মৰণ কৰিল। এই গুণবোৰৰ আশ্ৰয় লৈ মই সত্য ক্ৰিয়া কৰিল। সন্তি পক্ষাপত্তনা সন্তি পাদাবজ্জনা মাতা পিতা চ নিক্ষন্তা যত বেদ প্ৰতিক্ৰম। মোৰ উৰিবলৈ পাখি আছে যদিও ই উৰিবলৈ সক্ষম হোৱাই নাই। অৰ্থাৎ মোৰ উৰিবলৈ পাখি নাই। মোৰ ভৰি আছে সঁচা, কিন্তু ইয়ো পূৰত হোৱাহি নাই। সেয়ে হে অগ্নি দেৱতা, তুমি আঁতৰি যোৱা, মোক ক্ষমা কৰা, ৰক্ষা কৰা। সহস্ৰকতে ময়হং মহাপ্ৰজ্বলিত শিখি বজ্ৰেশী সলস কৰিছানি উদকং পত্তা যথা শিখি হস্যেন মে সম নথি সমে হস্য পাৰণীতি। মোৰ এই সত্য ক্ৰিয়া, সত্য বাক্য সূত্ৰপাত কৰাৰ লগে লগে ভীষণভাৱে প্ৰজ্বলিত হোৱা অগ্নিও চেঁচা পানী দি ঢালি দিয়াৰ দৰে অতি সোনকালেই নিষ্প্ৰভ হৈ গ'ল। মোৰ এই সত্য ক্ৰিয়া, সত্য বাক্য সূত্ৰপাত কৰাৰ লগে লগে ভীষণভাৱে প্ৰজ্বলিত হোৱা অগ্নিও চেঁচা পানী ঢালি দিয়াৰ দৰে অতি সোনকালেই নিষ্প্ৰভ হৈ গ'ল। ভগৱান বুদ্ধই এই পৰিত্ৰাণ সূত্ৰটো স্থবিৰ শাৰীপুত্ৰৰ সন্মুখত ব্যক্ত কৰিছিল। কি বুলি? মোৰ এই শীল গুণাদিৰ সমতুল্য আন কোনো সত্য নাই। সত্যই পাৰমী,
সেয়ে সত্যই মোৰ পাৰমী আৰু সত্য পাৰমীৰ বাবে ভীষণভাৱে প্ৰজ্বলিত হোৱা অগ্নিও নুমাই গ'ল আৰু বাদুলি ৰূপী জন্মগ্ৰহণ কৰা বদিসত্ব মৃত্যুৰ পৰা ৰক্ষা পালে। সত্যই মোৰ পাৰমী, এই শিক্ষাটোৱে সত্য পাৰমী পালনৰ কথা গুৰুত্ব দিছে। ভৱতু সব মঙ্গলম। শব্দেতীয় বিভজন্তু সকরগ বিনশ্যন্তু মাতে ভব অন্তরায় সুখী দীর্ঘায়ুক ভব। ভবতু সব মঙ্গলম। সব বুদ্ধানুভাবেন সদা সদ্ধি ভবন্তু তে। রক্ষন্তু সব দেবতা সব ধম্মানুভাবেন সদা সদ্ধি ভবন্তু তে। রক্ষন্তু সব দেবতা সব সংঘা